নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকলকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আজি বিহু সংক্ৰান্তি উপলক্ষে মই আজি আপোনালোকৰ গোষ্ঠত বিহু বুলিনো কি বনালোঁ তাকে অকণমান ফটো আৰু ভিডিঅ' সহকাৰে শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যদি ভাল লাগে নিশ্চয় লাইক কমেণ্ট কৰিব, পেজটো ফ'ল' কৰিব। আকৌ এবাৰ সকলোৰে দিনটো শুভ হওক, মংগল হওক, মনে বিচৰা মতে সুখী হওক, তাৰে কামনাৰে আজি আমি এই ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আহকচোন মই কি বনালোঁ তাকে কওঁ। এইটো বৰ্তমান নাৰিকলেদি বনোৱা চেনিৰ লাড্ডু, এইটো হ'ল গুড়েদি বনোৱা নাৰিকলৰ লাড্ডু, এইটো পকা মিঠৈ আমি কেঁচা পিঠাগুড়িয়েদি বনাইছোঁ। গুড়টো পগাই লৈ তাত গুড়ৰ লগতে আমি ঘি দিছোঁ, জালুক দিছোঁ আৰু নিমখ অকণমান দিছোঁ। তাত কেঁচা পিঠাগুড়িখিনি লৰাই থিৰ হোৱালৈকে পগাইছোঁ। পগোৱাৰ পিছত সেইখিনি লাড্ডু বনাইছোঁ। এইবিধ আছে আমাৰ গুড়টো আগতীয়াকৈ পগাই লৈছোঁ, পিঠাগুড়িখিনি ভাজি লৈছোঁ, জালুক গুড়া আৰু নিমখ আৰু আমাৰ বগা তিল দি পেলাই বৰ্তমান এইটো পকা মিঠৈ বনোৱা হৈছে। এইটো বগা তিলৰ লাড্ডু হয়, গুড়েদি বনোৱা। এইটো তেলৰ পিঠা হয়। তেলৰ পিঠা সকলোৱে জানে, সকলোৱে কি ধৰণৰ বনাই নাজানো, মই কিন্তু বহুত কোমলকৈ বনাওঁ। এইটো পিঠাটো খাবলৈ খুবেই কোমল হয়। এইটো যোৱাকালিও বনাইছোঁ, পৰহিও বনাইছোঁ। এইটো আছে আমাৰ ৰঙা পিঠা। ৰঙা পিঠাটো কেনেকৈ কৰিলোঁ তাকে অকণমান কৈ আছোঁ। বিট মই অলপ কম পৰিমাণত ল'লোঁ। এটা বিট কাটি চাউলখিনি তিয়াই থৈছিলোঁ, তিয়াই থৈ মিক্সিত খুন্দি আমি তিলৰ পিঠা, নাৰিকলৰ পিঠা বনাইছোঁ। এইখিনি হ'ল নাৰিকলৰ পিঠা, এইখিনি তিলৰ পিঠা। সকলোলৈকে মই এই ভিডিঅ' আকাৰত